এতিয়া বৰ ভাল মানুহ এজন আছিল মোৰ ভাতৃ সম মানে মই প্ৰায় কথা পাতো তাৰ বিশেষকৈ সমস্যা জৰ্জৰিতাৰ সংসাৰখন মানে তাৰ মাক ঢুকাইছে কিছুদিন আগতে ভাল US টিমৰ পৰা আহি ঘৰ পাইছেহি অলপ পিছত ঢুকাইছে এনেকুৱা ধৰণৰ ঘটনা আগমনিৰ মাকো অলপ দিনৰ আগতে ঢুকাইছে আৰু আমাৰ লগত বৰ বিশেষকৈ মোৰ পৰিয়ালৰ লগত বৰ সিহঁতৰ গোটেই পৰিয়ালটো বৰ সম্পৃক্ত আছিল এতিয়া অলপ দিনৰ আগতে মই ফোন কৰিছোঁ সি মাদ্ৰাছত আছিলে আগমনিৰ তেতিয়া মোক কৈছে চিটুৱেশ্যনটো ভাল নহয় কিন্তু এনেকুৱা এটা চৰম কিবা এটা ল'ব বুলি ইণ্ডিকেশ্যন মই কিন্তু ফোনটো থোৱাৰ পিছত সি মোলৈ মেছেজ এটা কৰিছোঁ অলপ দুখেৰে সৈতে কিন্তু গুৱাহাটী যে পালেহি সেই খবৰটো মই পোৱা নাছিলোঁ তেওঁক আচলতে মই তেনেকৈ বৰ বেছি লগ পোৱা নাই এমাহমানৰ আগতে এদিনাখন তেওঁক মাতিছিলোঁ মই আৰু ইফালে তেওঁ গাড়ীতে অহা যোৱা কৰে ভিতৰৰ পৰাই গাড়ীখন লৈ পেলাই ওলাই যায় ইয়াত দেখিলে মোক কেনেকুৱা তা কৰি থৈ যায় কিন্তু তেওঁক সৰুৰ পৰা পাওঁ মই আজি 10 বছৰ নহয় 20 বছৰমানৰ পৰা তেওঁক মই জানো সৰু ল'ৰা যেতিয়া তেওঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছিলে তেনেকুৱা সময়তে মোক মাতি বেডমিণ্টন আংকুল বুলি মাতে বেডমিণ্টন খেলোঁ আমি তাতে তেওঁলোকৰ বাপেকো DIG আছিলে তেওঁ হঠাৎ মানুহজন আজি ঢুকুৱা বুলি শুনি আচৰিত লাগিছে তেওঁ মিছেছৰ বেমাৰ হৈ আছিলে পিছতেও নিউজতহে গম পাওঁ যে তেওঁৰ মিছেছ ঢুকোৱাৰ কাৰণে তেওঁ ছুইচাইড কৰিলে বুলি কিন্তু মানুহজন খুব মানে অমায়িক আছিলে মানুহ বুলি ক'ব নোৱাৰে মোৰ কাৰণেতো সৰু ল'ৰা আৰু তেওঁ খুব বেছি 40 হৈছেনে নাই সন্দেহ 42 এনেকুৱা হ'ব আচৰিত লাগিছে সেইজন মানুহ আৰু যথেষ্ট ষ্ট্ৰেংথ থকা মানুহ গতিকে তেওঁ যে ছুইচাইড কৰিব এইটো ভাবিব নোৱাৰা কথা এটা ছুটিত আছিলে তেওঁ মাকো আজি এবছৰতকৈ অলপ বেছি হ'ল এবছৰ 2 মাহমান আগতে মাক ঢুকালে মাকো এনেকৈ বাথৰুমতে হঠাৎ পৰি পেলাই ঢুকালে তাৰপিছত বায়েক এগৰাকী আছে ভনীয়েক এজনী বায়েকজনী বাহিৰত থাকে সম্ভৱ স্কটলেণ্ডত থাকে নেকি ভনীয়েকজনী তেওঁ ডক্টৰ তেওঁ আগতে আমাৰ ইণ্টাৰনেশ্যনেলত এপ'ল' হস্পিটেলত কৰিছিলে তাৰপিছত তেওঁ হায়াৰ ষ্টাডি কৰিবৰ কাৰণে ঘৰতে আছিলে সম্ভৱ বাপেকো ঢুকালে আজি কেইবছৰমানৰ আগতে মানে কিহৰ কাৰণে ছুইচাইড কৰিলে তেওঁ সম্ভৱ মিছেছক খুব ভাল পাইছিলে আৰু সম্ভৱ ব্ৰেইনটো একদম শূন্য হৈ গ'ল তেওঁ পত্নী ঢুকোৱাৰ পিছত সন্তান হোৱা নাছিলে তাৰমানে ঘৈণীয়েকৰ বিয়াৰ পিছৰ পৰাই বেমাৰ বুলি শুনিছোঁ বিয়াৰ 3-4 বছৰ পিছৰ পৰা ঘৈণীয়েক অসুখীয়া বুলি শুনিছোঁ তেওঁৰ লগতে তেওঁ লাগি থাকে কিন্তু তেওঁ ছ'চিয়েল টাচটো ইমান নাছিলে ওচৰ পাজৰৰ মানুহৰ লগত বৰ বেছি সময় নাপায় তেনেকুৱা হায়াৰ পোষ্টত থাকিলে তেওঁ ৰাতিপুৱাই যায় কামত ৰাতি আহে 8টা 9টা 10টা মানত আহে গতিকে কামৰ বাৰ্ডেনো হ'ব পাৰে নাই খুব ধুনীয়াকৈ মোৰ লগত কথা পাতিছে তেওঁ খুব শকত আছিলে তাৰমানে শকত থাকি সেইটো সময়ত তেওঁ এক্সাৰচাইজ কৰিলে নেকি যে পুলিচক বিলাকক ক্ষীণাব কাৰণে কোৱা হ'ল PM যে ক'লে আমাৰ CM ক'লে তাৰপিছত তেওঁ মানে একদম ধুনীয়া চেহেৰা হৈ গ'ল মই তেওঁক দেখি আৰে তুমি ইমান ক্ষীণাই গ'লা ইমান ধুনীয়া হ'ল তোমাৰ চেহেৰা তেওঁ হাঁহিছে আৰু পিছে একো নাই তাই আমাৰ ওচৰৰ পূজা কমিটি তেওঁক মানে উপদেষ্টা কৰি দিলোঁ মই উপদেষ্টা কৰি সেইটো কথাকে তেওঁক মই ক'ব গৈছিলোঁ যে তোমাৰ মই উপদেষ্টা কৰি দিলোঁ তোমাৰ আপত্তি আছে নেকি নাই একো আপত্তি নাই সেইটো তেওঁ কেইদিনমান আগতে কৈছে পূজাৰ সময়ত আমাৰ দুৰ্গা পূজাৰ সময়ত তাৰপিছতো দেখোঁ কেতিয়াবা প্ৰায়ে এফালে যাওঁতে দেখোৱেই মোক হাত বাউল দি থৈ গুচি যায় তেওঁ